মাত্ৰ এজন শিক্ষকেৰে চলিছে ডিগবৈৰ 14খন প্ৰাথমিক বিদ্যালয়। কেৱল প্ৰধান শিক্ষকগৰাকী চম্ভালিব লাগে বিদ্যালয় কেইখনৰ সকলো কাম-কাজ। বিধানসভা অধিৱেশনত ডিগবৈৰ বিধায়ক সুৰেন ফুকনৰ লিখিত প্ৰশ্নৰ উত্তৰত এই তথ্য দাখিল কৰিছে শিক্ষা বিভাগে। এই তথ্য বহলে অহাৰ পাছতে শিক্ষা বিভাগৰ বিৰুদ্ধে সৰব হৈছে ডিগবৈবাসী। আৰু সবিশেষ জনাব এই সন্দৰ্ভত আমাৰ সাংবাদিক বুবু গগৈয়ে। ডিগবৈ শিক্ষাৰ নামত বিশেষকৈ শিশু শিক্ষাৰ নামত যি ফুফুলা স্বৰূপ সেই ফুফুলা স্বৰূপ ফুট ইয়াৰ স্থানীয় বিধায়ক সুৰেন ফুকনে উদঙালে চলিত বিধানসভা অধিৱেশনত এক প্ৰশ্ন কৰিছিল যে ডিগবৈ সমষ্টিত এজনীয়া প্ৰাথমিক বিদ্যালয় কিমান আছে আৰু তাৰ প্ৰশ্নৰ উত্তৰত শিক্ষা বিভাগে দিলে প্ৰায় 14খন প্ৰাথমিক বিদ্যালয় ডিগবৈ সমষ্টিটোত আছে, যিখন প্ৰাথমিক বিদ্যালয় এজন মাত্ৰ শিক্ষক আৰু এজন শিক্ষকে গোটেই স্কুল এখনত তদাৰক কৰিব লগা হয়। যিজন প্ৰধান শিক্ষক এজনে আছে, সেই প্ৰধান শিক্ষকজনে বিভিন্ন 14খন স্কুলত আৰু এনেধৰণে বিশেষকৈ স্কুল পৰিচালনা কৰাৰ ক্ষেত্ৰত এই প্ৰধান শিক্ষকজনে মূল ভূমিকা পালন কৰি থাকিবলগীয়া হয়, যিটো চৰম দুৰ্ভাগ্যজনক আৰু অতি চিন্তনীয় বিষয়। যিহেতু এজন শিক্ষকে যিহেতু এখন স্কুলৰ পৰিচালনা কৰাটো যথেষ্ট অসুবিধা, কিমান অসুবিধা হয় সাধাৰণ লোকে অনুমান কৰিব পাৰিব। আমি তেনে এখন স্কুলৰ সন্মুখত আছোঁ, বালিজান নৱজ্যোতি বালিজান প্ৰাথমিক বিদ্যালয়। এইখনতো এখন স্কুল, যিখন স্কুল মাত্ৰ প্ৰধান শিক্ষকজনেই চলাই আছে। কি ক'ব, দেখিছে স্কুলত শিক্ষক নাই, বিধানসভাত প্ৰকাশ পাইছে। নিশ্চিতভাৱে বৰ্তমান বিজেপি চৰকাৰে আমাক প্ৰত্যেকবাৰে তেওঁলোকৰ ডাঙৰ ডাঙৰ ভাষণত তেওঁলোকে সদায় আশা দেখুৱায় যে তেওঁলোকে অসমক ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত তেওঁলোকে সোমাবলৈ লৈ গৈ আছে। তো আমি সুধিব বিচাৰিছোঁ, তেওঁলোকে হিতাধিকাৰীৰ নামত তেওঁলোকে পইচা বিলাই পিনে তেওঁলোকে অসমক 5 নম্বৰ ৰাজ্য বনাব ভাৰতৰ, নে তেওঁলোকে সঁচা অৰ্থত প্ৰকৃত অৰ্থত? কাৰণ শিক্ষাৰ যি প্ৰাথমিক স্তৰ, এই প্ৰাথমিক বিদ্যালয়সমূহ যদি এজন শিক্ষকে যদি 5টা শ্ৰেণী যদি চলাই নিবলৈ হয়, তেতিয়াহ'লে মই ভাবোঁ অহা 15 বছৰ 20 বছৰতো অসম কেতিয়াও 5টা নহয় 10 নম্বৰটো নপৰে। গতিকে আমাৰ এই আপোনাৰ সংবাদ মাধ্যমৰ যোগেদি আমি চৰকাৰক আহ্বান জনাইছোঁ, বিশেষভাৱে শিক্ষামন্ত্ৰীক আহ্বান জনাইছোঁ, লগতে আমাৰ স্থানীয় বিধায়কক অকণমান সক্ৰিয় হ'বলৈ আহ্বান জনাইছোঁ যে ডিগবৈত এই 14খন যিবোৰ স্কুল আছে, য'ত কেৱল মাত্ৰ এজন শিক্ষকে পাঠদান চলাই আছে, তেওঁলোক এই বিদ্যালয়সমূহত অতি সোনকালে তাতে তেওঁলোকে অন্য ইয়াৰ উপৰিও বেলেগ শিক্ষকসকলৰ নিযুক্তিকৰণৰ যোগেদি তেওঁলোকে শিক্ষা ব্যৱস্থাক অধিক প্ৰভাৱশালী যাতে কৰি তোলে, তাৰ বাবে আমি দাবী জনাইছোঁ। এইবোৰ স্কুলত কিন্তু দুখীয়া ল'ৰা ছোৱালী পঢ়ে। নিশ্চিতভাৱে সমস্যা এইটোৱেই যে মন্ত্ৰী বিধায়কৰ নেতা পানী নেতা তেওঁলোকৰ সন্তানবোৰতো দামী দামী প্ৰাইভেট স্কুলত পঢ়ে, কিন্তু যিসকল দুখীয়া দৰিদ্ৰ যিসকল খাটি খোৱা মানুহ তেওঁলোকৰ সন্তানে পঢ়া এইবোৰ স্কুলত চৰকাৰৰ বা বেলেগ দল সংগঠন বা ডাঙৰ ডাঙৰ বিষয়াসকলৰ তেওঁলোকৰ চকু পৰা নাই। গতিকে আহ্বান জনাম ডিগবৈৰ সমস্ত সস্তান মহলকো আহ্বান জনাম যে সকলোৱে মাত মাতক আৰু ডিগবৈ যি 14খন স্কুল আছে, য'ত এজন মাত্ৰ শিক্ষকে 5টা ক্লাছ চলাই আছে, সেই স্কুলত অতি সোনকালে শিক্ষকৰ নিযুক্তিকৰণ হ'ব লাগে, অন্যথা কিন্তু ইয়াৰ বিৰুদ্ধে কিন্তু ৰাইজে কিন্তু বিক্ষোভ দেখাব লাগে বুলি মই ভাবোঁ। কি ক'ব, 14খন স্কুল আছে, এজনীয়া মাত্ৰ শিক্ষক, কিমান দুখৰ কথা। এইটো বহুত দুখৰ কথা। ডিগবৈ গাঁৱতে লাগি থকা বালিজান নৱজ্যোতি প্ৰাথমিক বিদ্যালয়ত জানিব পৰা মতে এজন মাত্ৰ শিক্ষকে সকলো ধৰণৰ কাম পৰিচালনা কৰিবলগীয়া হৈছে, অতি দুৰ্ভাগ্যজনক কথা। আৰু কিছুদিন আগতে আমাৰ স্থানীয় বিধায়কে বিধানসভাত শিক্ষামন্ত্ৰীক এগৰাকী প্ৰশ্ন কৰিছিলে যে ডিগবৈ সমষ্টিত এনেকুৱা স্কুলৰ বিষয়ে, তেতিয়া শিক্ষামন্ত্ৰীগৰাকী নিজেই নিজ মুখে স্বীকাৰ কৰিছে যে ডিগবৈ সমষ্টিত 14খনকৈ এনেকুৱা এজনীয়া শিক্ষকৰ স্কুল আছে। গতিকে এই ক্ষেত্ৰত শিক্ষা বিভাগক মই দাবী জনাব বিচাৰোঁ অতি সোনকালে অতি কমেও 3 পৰা 4জন শিক্ষক নিযুক্তি দিয়ক অতি সোনকালে। ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট ছাত্ৰ ছাত্ৰীসকল মানে শিক্ষাত অসুবিধা হৈছে। এজনীয়া শিক্ষক যেতিয়া ক'ৰবাত ওলাই গুচি যায়, ছাত্ৰ ছাত্ৰীবিলাকে এনেই ঘূৰি ফুৰে, আহে ৰাতিপুৱা ঘৰৰ পৰা ভাত পানী খাই আহে, স্কুলতো ভাত পানী দিয়ে, খাই বৈ তেওঁলোকে ঘূৰি যায়। শিক্ষা নামতো একোৱেই নহয় এইবিলাক স্কুলত। গতিকে অতি সোনকালে মানে এই স্কুলবিলাকত আমি অধিক শিক্ষক নিযুক্তি দি শিক্ষা ব্যৱস্থাটোক ভাল কৰিবৰ বাবে আমি আপোনাক ধন্যবাদ জনাইছোঁ।